Hello viewers, welcome to my channel. Hope you like this recipe. আজি ভাত কেৰেলাৰ এখন ভাজি বনাবলৈ লৈছোঁ কিছু বেলেগ ধৰণৰে। তাৰ কাৰণে 4টা ভাত কেৰেলা লৈছোঁ। ভাত কেৰেলাকেইটা অলপ কোমল হ'লে ভাল হ'ব। প্ৰথমতে ভাত কেৰেলাকেইটা মই এই ধৰণে বাকলিখিনি গুচাই লৈছোঁ। এতিয়া ভাত কেৰেলাকেইটা অলপ পাতল পাতলকৈ কাটিছোঁ। ভাত কেৰেলা কাটা হৈ গ'ল। এতিয়া পাচলিখিনি বাচন এটাত লৈ অলপ পানী দিছোঁ। গেছৰ ওপৰত বহুৱাই 2 মিনিটৰ কাৰণে উতলাম। এয়া ভাতকেৰেলা উতলি আছে, অকণমান কোমল হৈছে। পানীৰ পৰা উলিয়াই লৈছোঁ। 3টা পিঁয়াজ কাটি লৈছোঁ। এটা বিলাহী লৈছোঁ। বিলাহীটো অলপ ডাঙৰ, সেইকাৰণে এটাই হ'ব। এয়া আদা নহৰু লৈছোঁ, মিক্সিত পিচি লৈছোঁ মছলাৰ কাৰণে। অলপ তাতে পিঁয়াজ দিছোঁ, জলকীয়া এটা আৰু সৰিয়হ 2 চামুচ লৈছোঁ। অকণমান পানী দি মিক্সিত পেষ্ট এটা বনাই লৈছোঁ। এতিয়া ভাতকেৰেলাখিনি ঠাণ্ডা হ'ল। থাল এখনত মেলি দিছোঁ। জিৰা ধনিয়া গুড়া মছলাবিলাক দিছোঁ, হালধি জলকীয়া গুড়ি পিঁয়াজ সকলোখিনি দি ভালদৰে মিহলাই লৈছোঁ। এতিয়া অলপমান মিঠাতেল ইয়াৰ ওপৰতে দি দিছোঁ। তেল পাচলি মছলা সকলোখিনি ভালকৰে মিহলাই লৈছোঁ। পেনখনত তেল জলকীয়া দি মছলাৰ পেষ্টটো দি দিছোঁ। জুইটো কমাই ৰাখি মছলাখিনি ভাজিছোঁ। মছলাখিনি ভাজা হৈ গ'লে ভাতকেৰেলাৰ পিঁয়াজ এই সানি লোৱা পাচলিখিনি দি দিছোঁ। জুইটো কমাই ৰাখিব লাগিব। এতিয়া মছলাৰ সৈতে গোটেইখিনি মিহলাই লৈছোঁ। নিমখ দিছোঁ। বিলাহীটো দি দিছোঁ। জুইটো কমাই ৰাখি ঢাকনখন দি 5 মিনিটমান সিজিবলৈ দিম।
এতিয়া ভাজিকণ হৈছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু মোৰ কাৰণে এটা ছাবস্ক্ৰাইব কৰিব। ইয়াত গৰম মছলা এচামুচ দি দিছোঁ। খাবলৈ খুবেই ভাল লাগে, গোন্ধটো খুব ধুনীয়া হৈছে। ভাতৰ লগত নহ'লে ৰুটি, পৰঠা সকলোৰ লগত এই ৰেচিপিটো ভাল লাগে। থেংক ইউ ফৰ ৱাচিং। বাই বাই, টেক কেয়াৰ।